ৰাজ্যৰ স্বাস্থ্য খণ্ডত নৱসংযোজন গামা কেমেৰাৰে আৰম্ভ হ'ব চিকিৎসা আৰম্ভ হ'ব ব্ৰেকিথেৰাপি বোন মেৰু ট্ৰান্সপ্লান্ট ৰোগীৰ বাবে মুকলি পেইং কেবিন অসমৰ স্বাস্থ্য খণ্ডৰ বাবে আহিছে এটা সুখবৰ শীঘ্ৰে অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আৰম্ভ হ'ব বোন মেৰু ট্ৰান্সপ্লান্ট গামা কেমেৰাৰ জৰিয়তে কৰ্কটত আক্ৰান্ত ৰোগীৰ হ'ব চিকিৎসা ইয়াৰ উপৰিও শীঘ্ৰে অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত চলিব ব্ৰেকিথেৰাপি আনাই সাধাৰণতে ব্ৰেকিথেৰাপি হয় 2D কনভেনচনেল কৰা হয় বা 3D কৰা হয় CT বেছড আমি এইটো MRI বেছ নিউ টেকন'লজি সবেই কৰিব পৰা নাই এইটো সাধাৰণ এতিয়া বৰ্তমানে US UK ইউৰোপিয়ান কাণ্ট্ৰিজত এইবিলাকত হৈ আছে কিন্তু আমাৰ ইয়াত এতিয়ালৈকে হোৱা নাছিলে আমি এটা প্ৰচেষ্টা এটা দিছোঁ যাতে MRI বেছ আমি ব্ৰেকিথেৰাপি কৰিব পাৰোঁ নতুন মেচিন আমাৰ গামা কেমেৰা বুলি এটা পদ্ধতি আছে গামা কেমেৰা মেচিনটো আমাৰ ইনষ্টলেশ্যন হৈ গৈছে তাৰে কিছুমান এটমিক এনাৰ্জি ৰেগুলেটৰী বৰ্ড বুলি কয় আৰু AERB তেওঁলোকে কিছুমান চাৰ্টিফিকেট দিয়ে যে আমি সেই মেচিনত পেচেণ্টক ডায়েগনচিছ আৰু ট্ৰিটমেণ্ট দুইটাই হয় আৰু চ' সেইখিনিৰ কাৰণে AERB লৈকে আমাৰ কিবা কিবি টেষ্ট কৰিব লাগে নেমা টেষ্ট বুলি কয় এই টেষ্টিংখিনি কৰি তেওঁলোকৰ তাত ছাবমিট কৰিব লাগে তেওঁলোকে এপ্ৰুভেল দিয়াৰ পিছত যে ইউ কেন কণ্টিনিউ ইয়ৰ ছাৰ্ভিচেছ নাও বুলি কৈ দিয়ে সেইখন আমাৰ অহা নাই আৰু সেইখন আহিলে আমি তাতে আমি টেকনিচিয়াম 99 বুলি এটা মানে জেনেৰেটৰ থাকে তাতে আমি এই বস্তুবিলাক ওলাই লৈ তাতে ডায়েগনচিছ ট্ৰিটমেণ্ট দুইটাই কৰিব পাৰিম গামা কেমেৰা আনহাতে অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত প্ৰথমবাৰৰ বাবে মুকলি হ'ল পেইং কেবিন ৰোগী আৰু ৰোগীৰ আত্মীয় সকাহ দিয়াৰ উদ্দেশ্যেৰে মুকলি কৰা হ'ল কেবিন ব্যক্তিগত খণ্ডৰ চিকিৎসা প্ৰতিষ্ঠানৰ লেখীয়াকৈ অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ ৰোগীও পাব সকলো সুবিধা নাৰ্ছিং হোমতকৈও আমি বেছি ভালকৈ আৰু আগুৱাই তেওঁলোকতকৈ ভাল ছাৰ্ভিচ দিম বুলিয়ে আমি এটা প্ৰতিজ্ঞা লৈছোঁ আৰু সেইবাবে আমাৰ সহকৰ্মী সকলোৱেও তাতে আগবাঢ়ি আহিম বুলি কৈছে আমাৰ চিষ্টাৰ ষ্টাফ আছে ইয়াতে ক্লিনিঙৰ যোনবিলাক থাকে তেওঁলোকে সদায় দিন ৰাতি বহুত কষ্ট কৰি আছে অৱশ্যে পেইং কেবিনৰ বাবদ এদিনত এজন ৰোগী আদায় দিব লাগিব ৩,০০০ টকা চেয়াৰ কেবিনৰ বাবদ দিব লাগিব ২,০০০ টকা অসমৰ স্বাস্থ্য খণ্ডৰ বাবে এটা ভাল খবৰ অসম ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ইতিমধ্যে দেখিবলৈ পাইছে ইয়াত কেবিন মুকলি কৰা হৈছে ৰোগী তথা ৰোগীৰ আত্মীয়ক সকাহ দিয়াৰ উদ্দেশ্যেৰে হস্পিটেল কৰ্তৃপক্ষই ইতিমধ্যে কেবিনৰ ব্যৱস্থা কৰিছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ খুব সুন্দৰ ইয়াত পৰিৱেশ ইতিমধ্যে বিৰাজ কৰিছে কেমেৰা পাৰ্চন হিৰণ্য ডেকাৰ সৈতে বিকাশ শৰ্মা নিউজ লাইভ